নমস্কাৰ, মই জুবিন বাপেৰ ছোৱালী কাজলী কৈছোঁ। মামুহঁতৰ ঘৰত আহিছোঁ বৰ্তমান। গতিকে আপোনালোকক এটা বস্তু দেখাই দিব খুজিছোঁ। আপোনালোকে কিবা নটিচ কৰিছেনে ইয়াত? এইটো চাই লওক। মই এতিয়া দেখাই দিছোঁ মোৰ পিছফালে ৱালত লটকি আছে। এইকেইটা কিনা নহয়, এইখিনি হেণ্ডক্ৰাফ্ট হয়, যিটো ইয়াত সৰু ছোৱালীজনী, এইটো ঘৰৰ সৰু ছোৱালীজনী বনাইছে। গতিকে চব হেণ্ডক্ৰাফ্ট হয়, হাতেদি বনোৱা। গতিকে এইবিলাক কিহেদি বনাইছে জানেনে? ৰঙালাওৰ গুটি। সেইটো চাওক, ৰঙালাও গুটি। গতিকে সেনেকাই সেইটো আমাৰ লুখৰাং বুলি কয় গাৰো মানুহবিলাকৰ ট্ৰেডিশ্যনেল। এইটো ধান, এইফালে ফুল, এইফালে এনেকা হেংগিং ৱালত চব ইমান ধুনীয়া ধুনীয়াকে ডিজাইন বনাইছে। এইবিলাক এটাও কিনা নহয় দে, চব হাতেদি হেণ্ডমেড কৰা হয় ইয়াত। এইকেইটা চাওক। মোক চবতছে বেছি এইটো ধুনীয়া ধুনীয়া লাগিছে। এইটো কিহেদি বনাইছে জানেনে গাইজ? মেজ কাটি, মেজৰ কাটি দি বনাইছে চব। হেণ্ডমেড দেই চব। হেণ্ডমেড, এইকেইটা চব হেণ্ডমেড। এইকেইটা হেণ্ডমেড হয়। এইকেইটাও দেখিছেনে? ধৰিব পাৰিছেনে কি হয়? ৰঙালাও গুটি। এইখিনি চাওক, ইমান ধুনীয়াকে বনাই থৈছে। এইখিনি চাওক। মোৰো ঘৰ বনালে এনেকাবোৰ কিনি কিনি লৈ যাম মই। সেনেকাবোৰ কিনি দিলে কি হয়, ইহঁতৰ টেলেণ্টবোৰো মানে সাহস পায় ইহঁতে, আৰু সাহসো পায় আৰু আগবাঢ়িব ইহঁতৰ মানে টেলেণ্টবোৰ ৱেষ্ট নাযাব। গতিকে কিনো বেয়া লাগিছে চাওক ৰাইজ, ইমান ধুনীয়াকে ৱালত এনেকা সজাই থৈছে। ফুলকেইটা চাওক, এনেকা লাগা নাই জানো ইমান ধুনীয়াকে বাহিৰত ব্লুম কৰি আছে। এইবিলাকো চাওক, চব গিফ্টৰ কাৰণে দিব। এইটো চাওক, ইয়াত হৈছে সেইবিলাক হয় মৰাপাটৰ ৰছী দি বনোৱা। এইখিনি ৰাইজ কি হয় জানেনে? বটলৰ কেপ ডাকুলি কাটি কাটি বনোৱাইছে। সেইটো চাওক, আৰু এইবিলাক চৰাই। ৰাইজে কমেণ্ট কৰি জনাবচোন কেনেকা লাগিলে। সেয়াই হৈছিলে আমাৰ পৰিয়ালৰ ঘৰ। আমি ইয়াত আহিছোঁ এতিয়া, ইয়াৰ পৰা আমি আকৌ উভতি যাব লাগিব। গতিকে আজিৰ বাবে সেইখিনিতে, ইমানখিনিতে সামৰিম। যদি আপোনালোকক এইবিলাক চাই কিবা আইডিয়া ওলাই বা কিবা ভাবে বা কিবা সহায় কৰিম বুলি ভাবে, তেনেহ'লে কমেণ্ট কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।